নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে এটি নতুন ভিডিঅ' লৈ আহিছো আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে অসমৰ ইতিহাস ইয়াতে অসমৰ ইতিহাস বা আসাম হিষ্ট্ৰী সম্পৰ্কে 15টা অতি দৰকাৰী প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছো এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰায়ে দিয়া থাকে আপোনালোকে এই প্ৰশ্নসমূহ নোট ডাউন কৰি ল'ব নিশ্চয়কৈ এই প্ৰশ্নসমূহ আপোনালোকে আগন্তুক যিবিলাক পৰীক্ষাত এপিয়াৰ হ'ব সেই পৰীক্ষাসমূহতে এনে ধৰণৰ প্ৰশ্ন পাব এই প্ৰশ্নসমূহ গ্ৰেড 3 বা 4 লেভেলৰ যিখিনি পৰীক্ষা আপোনালোকে এপিয়াৰ হয় বা ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশন আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন বা অসমৰ যিকোনো কম্পিটিটিভ এক্সাম যেনেকৈ এপিএচসি বা টেট এই ধৰণৰ পৰীক্ষাৰ বাবে বৰকৈ উপযোগী আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ প্ৰথম প্ৰশ্ন দিয়া আছে হু ওয়াজ দ্য ফাউন্ডাৰ অফ যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে জগন্নাথ বৰুৱা হৈছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আৰু যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা হৈছিল 1884 খ্ৰীষ্টাব্দত আৰু ইয়াৰ প্ৰথম সভাপতি আছিল জগন্নাথ বৰুৱা আপোনালোকক কেতিয়াবা চন দিব পাৰে যে কেতিয়া স্থাপিত হৈছিল আৰু প্ৰথম সভাপতি কোন আছিল সেই বিষয়ে আপোনাক সুধিব পাৰে দ্বিতীয় প্ৰশ্ন দিয়া আছে দ্য আসাম এছ'চিয়েশ্যন ওয়াজ ফৰ্মড ইন দ্য ইয়াৰ অসম এছ'চিয়েশ্যন বা আসাম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল শুদ্ধ উত্তৰ হৈছে 1903 চন 1903 ইয়াত বহুত দৰকাৰী প্ৰশ্ন আপোনালোকে প্ৰায়ে পাব ইয়াৰ প্ৰথম সভাপতি আছিল প্ৰভাত চন্দ্ৰ বৰুৱা আৰু প্ৰথম সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা আৰু ইয়াৰ প্ৰথম অধিৱেশন হৈছিল 1905 চনত ডিব্ৰুগড়ত গতি আমি 4টামান প্ৰশ্ন মেতে গম পালো প্ৰথমে যে ইয়াৰ কোন চনত গঠন হৈছিল প্ৰথম সভাপতি প্ৰথম সম্পাদক আৰু ইয়াৰ প্ৰথম অধিৱেশন আৰু ই ক'ত অনুষ্ঠিত হৈছিল পৰৱৰ্তী প্ৰশ্ন হু এমং দ্য ফলোইং পাৰ্টিচিপেটেড ইন দ্য হিষ্ট্ৰিক ডাণ্ডি মাৰ্চ লেড বাই মহাত্মা গান্ধী নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ঐতিহাসিক দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল আপোনালোকে নিশ্চয় গমে পায় দাণ্ডি যাত্ৰা হৈছে মহাত্মা গান্ধীয়ে লোন আইন ভংগ কৰিবৰ বাবে সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডি নামৰ ঠাইলৈ সাগৰৰ পৰা এডোখৰ ঠাই তালৈ অংশগ্ৰহণ কৰিছিল আৰু সেই যাত্ৰাত অসমৰ এগৰাকী ব্যক্তি অংশগ্ৰহণ কৰিছিল আৰু সেই ব্যক্তিগৰাকী হৈছে লীলাধৰ বৰুৱাই মহাত্মা গান্ধীৰ সেই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ তেওঁ অসমৰ একমাত্ৰ ব্যক্তি গতিকে আমি এইখিনি গম পালো কোৱেশ্চন নম্বৰ 4 Which among the following was the last dynasty to rule Kamrup? Kamrup শাসন কৰা শেষৰটো ৰাজবংশৰ নাম কি? ইয়াতে অপচন সি শুদ্ধ উত্তৰ পালা ডাইনেষ্টি অসমীয়াত ক'লে পাল বংশ বুলি কোৱা হয় এনে পালা ডাইনেষ্টি আৰু এই পাল বংশৰ যিজন ফাউণ্ডাৰ আছিল তেওঁ আছিল ব্ৰহ্মপাল আপোনাক কেতিয়াবা দিব পাৰে হু was the founder of পালা ডাইনেষ্টি বা পাল বংশৰ প্ৰতিষ্ঠাপক কোন Question number 5 Milan was the mouthpiece of Milan তলৰ কোনটো সংগঠনৰ মুখপত্ৰ আছিল ইয়াত চাৰিটা বিকল্প দি আছে আসাম লিটাৰেৰী সোসাইটি আসাম ছাত্ৰ সন্মিলন অসম সভা আহোম সভা যোৰহাট সাৰ্বজনিক সভা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আসাম ছাত্ৰ সন্মিলন অসম ছাত্ৰ সন্মিলন যেটো আছিল এই 1916 চনত ইয়াক স্থাপন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম অধিৱেশন হৈছিল গুৱাহাটীত আৰু এই অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা এই অসম ছাত্ৰ সন্মিলন বা আসাম ছাত্ৰ সন্মিলন এই সংগঠনটিৰ মুখপত্ৰ আছিল মিলন নামৰ এটি আলোচনী পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশ্বসিংহ আছিল কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি কোৱেশ্চন নম্বৰ 7 কোনগৰাকী আহোম ৰজাই জয়সাগৰ পুখুৰী খন্দাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুকৰুংফা এনেই আমি তাক জনপ্ৰিয় নামটি হৈছে ৰুদ্ৰসিংহ বুলি আমি জানো সকলোৱে ৰুদ্ৰসিংহৰ আন এটি নাম হৈছে চুকৰুংফা আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে when was the peasant revolt of লাচিমা take place লাচিমাৰ কৃষক বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 1894 1894 চনত লাচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল আৰু ইয়াৰ মূল কাৰণ যদি আমি কওঁ তেন্তে ব্ৰিটিছসকলে
অসমৰ যি খেতিয়কসকলৰ ওপৰত বৰ্ধিত হাৰৰ ৰাজহ জাপি দিছিল আৰু তাৰ ফলস্বৰূপে লাচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল চনটি আকৌ কৈছো 1894 Question number 9 The illustrated manuscript entitled Hastir Vidyanarv of medieval Assam was written by Hastir Vidyanarv নামৰ মধ্যযুগৰ অসমৰ সচিত্ৰ পুথিখনৰ ৰচক কোন মধ্যযুগত এটি কিতাপ ৰচিত হৈছিল তাৰ নাম হৈছে হস্তিৰ বিদ্যানৰ্ভ আৰু এই কিতাপখনৰ ৰচক কোন আছিল শুদ্ধ উত্তৰটি হৈছে সুকুমাৰ বৰকাইত বা হুকুমাৰ বৰকাইত অপশন সি শুদ্ধ উত্তৰ Question number 10 North Kasar revolt of 1881-82 was led by 1881-82 খ্ৰীষ্টাব্দৰ উত্তৰ কাছাৰ বিদ্ৰোহক কোনে নেতৃত্ব দিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সম্বোধন কছাৰীয়ে 1881-82 চনৰ উত্তৰ কাছাৰ বিদ্ৰোহক নেতৃত্ব প্ৰদান কৰিছিল Question number 11 Kasar was annexed by the British in the year কোন চনত কাছাৰ ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয় আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে 1832 1832 চনৰ 14 আগষ্টত কাছাৰক ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয় Question number 12 Who among the following took part in the historic round table conference in 1930 নিম্নলিখিত ব্যক্তিসকলৰ কোন গৰাকীয়ে 1930 চনৰ ঐতিহাসিক ঘূৰণীয়া মেজমেলত অংশ লৈছিল ইয়াতে বিকল্পসমূহ হৈছে গোপীনাথ বৰদলৈ চন্দ্ৰধৰ বৰুৱা তৰুণ ৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশন বি চন্দ্ৰধৰ বৰুৱা তেওঁ অসমৰ ৰিপ্ৰেজেন্টেটিভ হিচাপে 1930 চনৰ ঐতিহাসিক ঘূৰণীয়া মেজমেল বা ৰাউণ্ড টেবুল কনফাৰেন্সত তেওঁ অংশগ্ৰহণ কৰিছিল Question number 13 The temple of Ugrotara at Ujan Bazar in Guwahati was built during the reign of Guwahatir Ujan Bazar স্থিত উগ্ৰতৰা মন্দিৰ কোন গৰাকী ৰজাৰ আমলত নিৰ্মিত হৈছিল নিম্নলিখিত চাৰিজন শাসকৰ নাম দিয়া আছে আহোম শাসক এই কোনজন শাসকৰ দিনত উজান বাজাৰ স্থিত উগ্ৰতৰা মন্দিৰ নিৰ্মাণ হৈছিল শুদ্ধ উত্তৰ হ'ব শিৱসিংহ অপশন ডি আমাৰ শুদ্ধ উত্তৰ হয় শিৱসিংহৰ ৰাজত্বৰ সময়ত উজান বাজাৰ স্থিত উগ্ৰতৰা মন্দিৰ নিৰ্মিত হৈছিল Question number 14 মোৱামৰীয়া বিদ্ৰোহ কোন চনত আৰম্ভ হৈছিল The Moamoria rebellion started in the year শুদ্ধ উত্তৰটি হৈছে 1769 AD 1769 চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল 1969 চনৰ 25 নৱেম্বৰ তাৰিখে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল পৰৱৰ্তী প্ৰশ্ন The Assam Mahila Samiti বা অসম মহিলা সমিতি was formed in the year অসম মহিলা সমিতি কোন চনত গঠন কৰা হয় আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে 1926 AD 1926 চনত অসম মহিলা সমিতি বা আসাম মহিলা সমিতি was formed আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব আৰু এই 15টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমান নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকে কমেন্ট যোগে জনালে বৰকৈ আনন্দিত হ'ম আৰু ভিডিঅ' সম্পৰ্কে আপোনালোকৰ মূল্যৱান দিহা পৰামৰ্শ সদায় কামনা কৰো আৰু আপোনালোকৰ পৰা লাভ কৰা এটি কমেন্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰাত বৰকৈ অনুপ্ৰাণিত কৰে আপোনালোকৰ বিশেষ অনুৰোধ যদি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশন লাভ কৰি থাকিব আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ